নমস্কাৰ বন্ধু বান্ধৱীসকল আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি আপোনাক জনাব বিচাৰিছো পিএম কিষাণ আঁচনিক লৈ তো পিএম কিষাণ আঁচনিক লৈ যেহেতু ক'ব খুজিছো এটা ইম্পৰ্টেন্ট আপডেট যদি আপুনি কৰা নাই এতিয়াও এই কামসমূহ তেনেহলে আপুনি সোনকালে কৰি লওক কিয়নো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেটা আপোনাক কৈছে আপুনি যদি এই কামখিনি নকৰে তেতিয়াহলে আপুনি কিস্তি পোৱাৰ পৰা বঞ্চিত থাকিব তো কেনেকৈ আপুনি কৰিব এই কামসমূহ তো প্ৰথম কথাটো আপোনালোকে জানি লওক তো কেনেকৈ কৰিব লাগিব তো প্ৰথমতে আপোনালোকে গুগলত আহিব আপোনালোকে গুগলত আপুনি আপোনাৰ যেটো ওয়েবসাইট আছে তাত আপোনালোকে আপুনি যাব তো পিএম কিষাণ প্ৰথমতে আপুনি গুগলত আহিব তাৰ পিছত পিএম কিষাণ বুলি আপুনি সাৰ্চ কৰি দিব তো পিএম কিষাণ সাৰ্চ কৰাৰ পিছত আপোনাৰ ইয়াত আহি যাব যেটো পিএম কিষাণ সমান নিধি ওয়েবসাইট তো ওয়েবসাইটত আপুনি গুছি যাব যোৱাৰ পিছত ইয়াত আপোনালোকে তিনটা অপচন দেখিবলৈ পাইছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন তাৰ পিছত আপোনাৰ ইকেৱাইসি তাৰ পিছত নাও ইয়োৰ ষ্টেটাস তো প্ৰথমতে আপোনাৰ ষ্টেটাসটো আপুনি চেক কৰক যদি আপুনি ষ্টেটাস চেক নকৰে তেনেহলে আপুনি গম নাপাব আপোনাৰ কি সমস্যা হৈছে তো প্ৰথমতে মই আপোনালোকক ইয়াত দেখাব খুজিছো নাও ইয়োৰ ষ্টেটাস তো আপুনি নাও ইয়োৰ ষ্টেটাসত আপুনি গুছি যাব নাও ইয়োৰ ষ্টেটাসত যোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব সক নাও ইয়োৰ ষ্টেটাসত গৈ আপুনি আপোনাৰ কামখিনি কৰিব লাগিব তো কি কাম কৰিব লাগিব ইয়াত আপোনালোকে সক নাও ইয়োৰ ষ্টেটাসত যোৱাৰ পিছত আপোনাৰ ইয়াত কৈছে যে আপোনাক ষ্টেটাসটো চেক কৰিব তো চেক কৰিবলৈ হলে আপুনি ইয়াৰ ইন্টাৰ ৰেজিষ্ট্ৰেচন নম্বৰটো দিব লাগিব তো আপুনি যদি ষ্টেটাস এতিয়াও চেক কৰা নাই তেতিয়াহলে এতিয়াই আপুনি চেক কৰি লওক কিয়নো আপুনি যদি নাজানে বা আপুনি চেক কৰিব তেনেহলে আপুনি সিএসসি চেণ্টাৰত গৈও চেক কৰিব পাৰে বা আপুনি নিজে আপোনাৰ মোবাইলত আপুনি চাব পাৰিব আপোনাৰ ষ্টেটাস তো আপুনি ষ্টেটাসটো চাব কেনেকৈ তো ইয়াত ইন্টাৰ ৰেজিষ্ট্ৰেচন নম্বৰত আপুনি যাব যোৱাৰ পিছত আপোনালোকে ইয়াত এটা ক্যাপচাৰ কোড দেখিবলৈ পাইছে সেই ক্যাপচাৰ কোডটো আপুনি ইয়াত ফাইল কৰি দিব ক্যাপচাৰ কোডটো ফাইল কৰি দিয়াৰ পিছত ইয়াত গেট ওটিপি এটা অপচন পাব সেই গেট ওটিপিটো যোৱাৰ পিছত আপোনাৰ যেটো লিংক থকা নম্বৰ আছে সেই আধাৰ লিংক থকা নম্বৰটোত এটা ওটিপি যাব ওটিপিটো দিয়াৰ পিছত আপোনাৰ যেটো ষ্টেটাস আছে সেই ষ্টেটাসটো আপুনি চাব পাৰিব তো আপোনালোকে যেহেতু নিশ্চয় বুজি পাইছে তো পিএম কিষাণৰ যদি আপোনাৰ সমস্যা হৈ আছে আপুনি কিস্তি লাভ কৰা নাই আপোনাৰ দুটা তিনিটা কিস্তি আপুনি এতিয়াও লাভ কৰা নাই বা বহুতে কিছুমান এনেকুৱা আছে আৰম্ভণিৰ পৰা কিছুমানে এটা দুটা পাইছে কিন্তু তাৰ পিছত পোৱা নাই তো সক আপোনালোকক ক'ব খুজিছো পিএম কিষাণ ভাইসকলক মই ক'ব খুজিছো আপোনালোকে যদি এতিয়াও কিস্তি লাভ কৰা নাই তেতিয়াহলে এই কামখিনি আপোনালোকে কৰক আপোনাৰ প্ৰথম কামটো হ'ব আপুনি নাও ইয়োৰ ষ্টেটাসটো আপুনি চেক কৰিব চেক কৰাৰ পিছত আপুনি গম পাব যে আপোনাৰ কি সমস্যা হৈ আছে তো প্ৰথমতে আপোনালোকে নাও ইয়োৰ ষ্টেটাসত যাব যোৱাৰ পিছত আপোনালোকে এইখিনি কাম আপোনালোকে ক্যাপচাৰ কোড আৰু গেট ওটিপি দিয়াৰ পিছত আপোনাৰ ষ্টেটাসটো ওলাই আহিব তো ষ্টেটাসটো আপোনালোকে যেতিয়া আপুনি চাব ষ্টেটাসটো চোৱাৰ পিছত আপোনাৰ মোবাইলত এনেকৈ আহিব যে আপোনাৰ প্ৰথম অপচনটো আহিব আপোনাৰ লেন শেডিং তাৰ পিছত আহিব ইকেৱাইসি তাৰ পিছত আহিব আপোনাৰ আধাৰ বেংক একাউণ্ট শেডিং মানে আপোনাৰ আধাৰ লগত বেংক একাউণ্ট লিংক আছে নে নাই তো সেই বস্তুখিনি আপোনালোকে চাব পাৰিব যদি এই তিনিটা বস্তু যদি আপোনাৰ ওকে হৈ আছে আপোনাৰ লেন শেডিং হওক আধাৰ শেডিং হওক বা আপোনাৰ ইকেৱাইসি হওক এই তিনিটা বস্তু যদি আপোনাৰ সেম মানে ইয়েস হৈ আছে তেনেহলে আপুনি নিশ্চিত থাকক আপুনি লাভ কৰিব পিএম কিষাণৰ কিস্তি তো পিএম কিষাণৰ কিস্তি লাভ কৰিবলৈ হলে আপুনি এই তিনিটা কাম কৰিব লাগিব যদি আপুনি এতিয়াও কৰা নাই তো কেনেকৈ কৰিব যেহেতু আপোনালোকক নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপোনাক কৈছিলে যে 31 মাৰ্চৰ আগত আপুনি ইকেৱাইসি কৰিব লাগিব তো আপুনি 31 মাৰ্চত ইকেৱাইসি আপুনি কৰিছেনে যদি কৰা নাই আপোনালোকক ক'ব খুজিছো আপুনি ভয় খাব নালাগে আপুনি এতিয়াও আপুনি চান্স আছে আপোনালোকৰ সময় আছে তো আপুনি যাব আপোনাৰ সিএসসি চেণ্টাৰত আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নম্বৰ আছে সেই ৰেজিষ্ট্ৰেচন নম্বৰটো আপুনি লৈ যাব লৈ গৈ তেখেতসকলক আপুনি ৰেজিষ্ট্ৰেচন নম্বৰটো দিব দিয়াৰ পিছত আপোনাৰ যেটো পিএম কিষাণৰ যেটো ষ্টেটাস আছে সেই ষ্টেটাসটো প্ৰথমতে আপুনি চেক কৰিব লাগিব তো ষ্টেটাস চেক কৰাৰ পিছতহে আপুনি গম পাব যদি আপোনাৰ তিনিটা বস্তু যেনে লেন শেডিং আধাৰ আৰু ইকেৱাইসি এই তিনিটাৰ যদি আপোনাৰ গোটেইখিনি বস্তু ঠিকে আছে তেনেহলে আপোনাৰ ভয় নাই আপুনি লাভ কৰিব 17 নং কিস্তি যেটো 17 নং কিস্তি এবাৰ পাব কৃষকসকলে 2000 টকা তো 2000 টকা আপুনি লাভ কৰিবলৈ হলে আপুনি এই কামসমূহ কৰিব লাগিব আৰু যদি আপুনি নকৰে তেনেহলে আপুনি পিএম কিষাণৰ কিস্তি লাভ নকৰে তো এইটো সঁচা কথা আপোনালোকক মই যেহেতু বাৰে বাৰে কৈ আছো আপোনালোকে ভাবে যে মই ইনে আপোনালোকক কৈ আছো কিন্তু ইনে কোৱা নাই আপোনালোকে ৰিয়েল সঁচাকৈ আপোনালোকে এই কামখিনি কৰি লওক আপোনাৰ ইকেৱাইসি লেন শেডিং আৰু আধাৰ বেংক একাউণ্ট শেডিং তো এই তিনিটা কাম যদি আপুনি কৰে আপুনি 100% আপুনি লাভ কৰিব পিএম কিষাণৰ ধন আৰু এফটিঅ প্ৰসেছটো আপোনাৰ কেতিয়া ইয়েস হৈ যায় যেতিয়া আপোনাৰ পইচাটো বেংকলৈ আহে তেতিয়া আপোনাৰ এফটিঅ প্ৰসেছটো ইয়েস হৈ যায় তো অটোমেটিক্যালি হেতু হৈ যাব কিন্তু আপুনি এই তিনিটা কাম কৰি লওক
তো এই তিনিটা কাম কৰাৰ কাৰণে আপুনি CSC চেণ্টাৰত যাওক তেখেতসকলক কক আপোনাৰ কি প্ৰবলেম হৈ আছে নিশ্চয় আপোনালোকৰ প্ৰবলেমটো তেখেতসকলে সলভ কৰি দিব আৰু আপোনালোকক এটা ভাল খবৰ দিব ওলাইছো যেহেতু 17 নং কিস্তি আহি আছে বেছি দিন নাই ইলেকশনৰ পাছতে আপোনালোকে 17 নং কিস্তি লাভ কৰিব তো 17 নং কিস্তি 2000 টকা আপুনি লাভ কৰিব আৰু লগতে যদি আপোনাৰ গোটেইখিনি বস্তু আপোনাৰ PM কিষাণৰ যদি সকলো কাম যদি আপোনাৰ হৈ আছে গোটে ওকে হৈ আছে তেনেহলে আপুনি 2000 আৰু আগৰ যদি কিস্তি পোৱা নাছিলে তেনেহলে কিস্তি মিলাই আপোনালোকে 6000 বা কিছুমানে 6000 তেনেকৈ লাভ কৰে কিন্তু এই কথাটো খসা কিন্তু আপোনালোকক মই যেহেতু কব খুজিছো বহুতো কৃষকে তেনেকৈ লাভ কৰিছে আগতে কিস্তি পোৱা নাছিলে 2 মাহ 3 মাহ সেই কিস্তিটো একেলগত লাভ কৰে তো আপোনালোকে তাৰ আগতে আপোনালোকে ইকেৱাইসি আৰু আধাৰ আৰু আপোনালোকৰ আপোনাৰ লেন্ড শেডিং এই তিনিটা কাম আপোনালোকে কৰি লওক তো আপোনালোকক আৰু এটা ভাল খবৰ দিব ওলাইছো যেহেতু বিজেপি চৰকাৰে আপোনালোকক কৈছে যেহেতু মোদি ডাঙৰীয়াই কৈছে এবাৰ যেহেতু যদি ইলেকশন আৰু যদি যেহেতু এবাৰ যেহেতু লোকসভা ইলেকশন চলি আছে লোকসভা ইলেকশনৰ পিছত যেহেতু কৈছে যে এটা ভাল ৰিজাল্ট আপোনালোকক ভাল খবৰ এটা দিব যেহেতু কৈছে যে এবাৰ কৃষকসকলক বছৰি 9000 টকা দিয়া হ'ব তো আপোনালোকে যদি 9000 টকা লাভ কৰিম বুলি ভাবিছে তেনেহলে আপোনালোকে এতিয়াৰ পৰা আপোনাৰ ইকেৱাইসি লেন্ড শেডিং আৰু সকলো কামখিনি আপোনালোকে ক্লিয়াৰ কৰি থৈ দিয়ক আপুনি নিশ্চয় লাভ কৰিব এই সুবিধা তো PM কিষাণ যিসকল কৃষক আছে সেই কৃষকসকলৰ বাবে এইটো ভাল খবৰ আৰু নতুনকৈ আপুনি ৰেজিষ্ট্ৰেচন কৰিম বুলি ভাবিছে যদি আপুনি নতুনকৈ ৰেজিষ্ট্ৰেচন যেটো প্ৰক্ৰিয়া চলি আছে তো আপুনি অনলাইনত গৈ কৰিব পাৰে নিউ ৰেজিষ্ট্ৰেচন ফাৰ্মাৰ বুলি এটা অপচন আছে তাত গৈ আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব আৰু যদি আপুনি নোৱাৰে তেতিয়াহলে আপুনি CSC চেণ্টাৰত যাব CSC চেণ্টাৰত গৈও আপুনি ৰেজিষ্ট্ৰেচন কৰিব পাৰিব তো গাইস আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো ভিডিওটো চাই যদি ভাল পাইছে তেতিয়াহলে এটা লাইক আৰু শেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো যিসকল নতুনকৈ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিও আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ ইমানে জয় আই অসম